তো গাইজ আমি আহিছোঁ এতিয়া আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ সোণাপুৰত। জুবিনদাৰ ন্যায়টো লাগিবই, ফাৰ্ষ্ট আৰম্ভণিতে কৈ দিছোঁ জুবিনদাৰ ন্যায়টো লাগিব পুৰা। উই ৱান্ট জাষ্টিছ। জুবিনৰ ন্যায়টো পুৰা পাই অকলতে কিবা ক'বা? ন্যায়টো আমাক লাগিবই, ন্যায়টো সকলোৱে বিচাৰিবই। ন্যায়টো পুৰা একদম ক্লিয়াৰ হোৱা নাই, তদন্তবোৰ ভালকৈ হওক। ন্যায়টো পুৰা লাগিবই আমাক। তো আৰু দেখাই দি আছোঁ মানুহ কিমান হৈছে আৰু কি চলি আছে বৰ্তমান। নাম চলি আছে পিছফালে, নামৰ আৱাজ শুনিব পাইছে আপোনালোকে। আৰু দেখাই দি আছোঁ কিমান মানুহ আছে। এই ৰাতিও 9টা-10টা বাজিব হ'ল এতিয়া। এইটো আৰক্ষীসকলৰ কাৰ্যালয়। জাষ্টিছৰ কাৰণে প্ৰতিবাদ চলি আছে পুৰা একদম। মানুহ এখন দত বিচাৰি পায় নাপায়। মানুহ এজন হত্যা কৰিবলৈ গম পাইছিল, এটা কথা কওঁ, মাজত মানুহ চাকৰি আৰু পূজা ছুটি দিয়া নাই। তেওঁলোকক পূজা ছুটি কিয় দিছে হত্যাকাৰীসকলক? কিয় কি কাৰণত দিছে? আমাক লাগিব দিব লাগিব, আমাক লাগিব। ইয়াত অনুৰাগীসকলৰ স্বাক্ষৰ যি আহিছে সকলোৱে স্বাক্ষৰ কৰি থৈ গৈছে ইয়াত। থাকিম হৈ আছে জুবিন দাক থোৱা ঠাইখিনি। এইখিনি ইয়াত চাব পাৰে আপোনালোকে অনুৰাগীৰ মৰম। কোনোবাই গীটাৰ দিছে, কোনোবাই টুপি দিছে, কোনোবাই গামোচা দিছে, কোনোবাই ফুল দিছে, কোনোবাই জাপি দিছে। সেয়া হৈছে অনুৰাগীৰ তেখেতৰ প্ৰতি থকা মৰম। ইয়াত দেখিবলৈ পাইছে আপোনালোকে মন্দিৰত যেনেকৈ ছাতি জ্বলি থাকে, নন ষ্টপ ছাতি জ্বলি থাকে মন্দিৰত। অহৰহ সকলোৱে মানে অনুৰাগীয়ে মানে ভক্ত আহি পুৰা ছাতি জ্বলাই আছে, নন ষ্টপ চাকি জ্বলি আছে ইয়াত। ইয়াতো পুৰা চাকি জ্বলি আছে, এতিয়া চাফা কৰি আছে আৰু পিছত বেলেগ চাকি দিব। না যাব পুরা চাকি নন ষ্টপ জ্বলি আছে একদম পুরা। মানুহ চাওক, এই ৰাতি 10টা বজাত মানুহ চাওক। ইয়াত কোন হিন্দু কোন মুছলমান এইবিলাক কাৰো ইয়াত ভাগ বিচাৰ নাই। এয়া হৈছে জুবিনদাৰ প্ৰতি থকা ভাল পোৱা। ইয়াত কোনো মানে ধৰ্মীয় সেই নাই। ইয়াত সকলো কেৱল জুবিনদাৰে অনুৰাগী। তো আমি ইয়াত থাকিলোঁ 10-15 মিনিটমান থাকিলোঁ। এতিয়া আমি যাই থাকোঁ, যিহেতু আমি বেলেগ কাম এটাত আহিছিলোঁ। হঠাৎ সোমাই দিলোঁ ইয়াতে, বেলেগ কাম এটাত আহিছিলোঁ। পিছত আৰু কেতিয়াবা ভালকৈ আহিম আৰু দেখাম ভালকৈ। বৰ্তমান এতিয়া আমি যাব লাগিব, কাৰণ আমাৰ টাইম হৈ গ'ল। আমি কম টাইমৰ কাৰণে আহিছিলোঁ। এতিয়া 10টা বাজিব আৰু হ'ল। আমি যাই থাকোঁ এতিয়া। তো জুবিন দাই ন্যায় পাবই লাগিব। তো সকলোৱে বিচাৰক যাতে জুবিন দাই ন্যায় পায়। তো বাই বাই গাইজ।